কৰিমে 10 দিনত এটা কাম শেষ কৰিব পাৰে আৰু ৰামে 40 দিনত একে কাম শেষ কৰিব পাৰে। যদি কৰিম আৰু ৰাম দুয়োজনে একেলগে কাম কৰে তেন্তে মুঠ দিনৰ সংখ্যা কিমান? একেবাৰে সহজ এটা ট্ৰিক আছে, তোমালোকে ট্ৰিক ফলো কৰি এইবিলাক অংক সমাধান কৰিবা। কৰিমে কি কৰে 10 দিনত কৰে, কাম এটা কৰে আৰু সেই একে কাম ৰামে কি কৰে 40 দিনত কৰে। গতিকে ৰামে কৰে 40 days লাগে তাৰ। এতিয়া এই দুটাৰ কি কৰিবা তোমালোকে লসাগু ওলাই লবা। লসাগু নিশ্চয় কি হ'ব? 0 বাদ দিয়া 40 হ'ব লসাগু। গতিকে 40 হৈছে লসাগু। এতিয়া এই যেটো 40 হৈছে এই 40 হৈছে এইটো হল কি টোটাল ওয়ার্ক অর্থাৎ মোট কার্য। এইটো হৈছে কি টোটাল ওয়ার্ক এইটো। আৰু এতিয়া কি কৰিবা এই 10 দি ইয়াক ডিভাইড কৰিবা। 10 ডিভাইড 40 কৰিলে কি পাবা 4 আৰু এই 4 পাইছা আৰু এইটো 40 দি 40 ডিভাইড কৰিলে 1 হ'ব। এতিয়া এই 4 এইটো কি? এইটো হৈছে ইফিচিয়েন্সি বুলি কোৱা হয়। ইফিচিয়েন্সি অৰ্থাৎ ক্ষমতা। এইটো হৈছে ইফিচিয়েন্সি অৰ্থাৎ কৰিমৰ কাৰ্যক্ষমতা কিমান হৈছে? এইটো হৈছে কি কাৰ্যক্ষমতা। কৰিমৰ কাৰ্যক্ষমতা 4 আৰু ৰামৰ কাৰ্যক্ষমতা হৈছে 1। এতিয়া ৰাম আৰু কৰিম দুয়ো মিলি অৰ্থাৎ কৰিম প্লাস ৰাম এই দুয়ো মিলি কিমান দিন লাগিল সেইটো উলিয়াব লাগে। এইটো ফৰ্মুলা হৈছে টোটাল ওয়ার্ক। যেটো আমি এলসিএম লৈ পাইছো অৰ্থাৎ সেইটো হ'ব ওপৰত টোটাল ওয়ার্ক আৰু তলত হ'ব টোটাল এফিচিয়েন্সি। দুয়োৰ এফিচিয়েন্সি অৰ্থাৎ দুয়োৰ এফিচিয়েন্সি কি আছে? নিশ্চয় 4 হৈছে কৰিমৰ আৰু ৰামৰ হৈছে কি 1। তেনেহলে ওপৰত হ'ব 40 আৰু তলত পাবা 4 plus 1 মানে 5 আৰু equal to ডিভাইড কৰিলে কি পাবা 5 divide 40 8 হ'ব 8 days